আপুনি আতিফ আসলামৰ অনুৰাগী নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে। এতিয়াৰ পৰা চাবলৈ নাপাব পাৰে আতিফ আসলামৰ সংগীতানুষ্ঠান। হয়, আপুনি ঠিকেই শুনিছে। কাশ্মীৰ পেহেলগামৰ ঘটনাৰ পিছতে এতিয়া যুদ্ধংদেহী ৰূপত ভাৰত। যুদ্ধংদেহী হৈ পৰিছে ভাৰত। শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক এহেকনি দিয়াৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে ভাৰত। ভাৰতত নিষিদ্ধ কৰা হৈছে পাকিস্তানৰ সকলো। প্ৰথমে পানী বন্ধ, তাৰ পিছতে যুদ্ধ। পাকিস্তানৰ এইবাৰ কলা কৌশলী নেতা ইত্যাদিৰ বিভিন্ন সামাজিক মাধ্যমৰ একাউণ্টো ভাৰতত নিষিদ্ধ কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে বিভিন্ন চেনেলসমূহো। এতিয়াৰ পৰা ভাৰতত নিষিদ্ধ হ'ল জনপ্ৰিয় পাকিস্তানী কণ্ঠশিল্পীৰ একাউণ্ট। কণ্ঠশিল্পী আতিফ আসলামৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ কৰা হৈছে ভাৰতত। হয়তো অনুৰাগীসকলে এতিয়াৰ পৰা শুনিব নাপাব পাৰে আতিফ আসলামৰ গীত আৰু চাব নাপাব পাৰে আতিফ আসলামৰ সংগীতানুষ্ঠান।